আজি আসার 28তম প্রতিষ্ঠা দিবস জন্ম দিবস যোৱা 1996 2 জুলাইত আশা জন্ম হৈছিল। আমাৰ প্ৰয়াত জাষ্টিন লাকৰাদেৱ আৰু জোসেফ মিন্স, বস্কো চাৰ্মাকো, আন্দ্ৰিয়াছ মাৰ্ডি আৰু বিভিন্ন ডাঙৰ ডাঙৰ নেতা সকলক লৈ আশা জন্ম হৈছিল। আৰু আশাই আজি 28 বছৰ ভৰি দিছে আৰু বহু ঘাত প্ৰতিঘাতৰ মাজত আশা জন্ম হৈছিল। আৰু আশা এইকাৰণে জন্ম হৈছিল যে আদিবাসীসকলৰ অধিকাৰ পাবৰ কাৰণে বা আদিবাসীসকলৰ অধিকাৰৰ হকে মাত মাতিবৰ কাৰণে আশা জন্ম হৈছিল। পৰৱৰ্তী সময়ত আশাই সবল নেতৃত্ব ল'ব আৰু আদিবাসীৰ হকে বা আদিবাসীৰ অধিকাৰৰ হকে আশাই মাত মাতিব। গোটেই অসমত এই কাৰ্যসূচীটো আশাই পালন কৰি আছে বা ৰূপায়ণ কৰি আছে। আমাৰ ধুবুৰীৰ পৰা শদিয়ালৈকে গোটেই ডিষ্ট্ৰিক্টত আশাই এই প্ৰগ্ৰামটো আজিৰ প্ৰগ্ৰামটো পালন কৰি আছে। লগতে এই আঞ্চলিকৰ অন্তৰ্গত আমাৰ 42 ষ্টুডেণ্ট পাছ হৈছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত। তো সিহঁতক আজিৰ দিনতে আমি সম্বৰ্ধনাটো লগতে ৰাখিছোঁ আৰু খুব ধুনীয়াকৈ বা ভাল ৰিজাল্ট লৈ আমাৰ ষ্টুডেণ্টবিলাক এইবাৰ পাছ হৈছে। তো আমি নথৈ আনন্দিত। ভৱিষ্যতৰ দিনত সিহঁতৰ জীৱনত যাতে ভাল দিন আহে বা ভাল মানুহ হয় তাৰে কামনা কৰি আজি ফেলিচিটেশ্যন প্ৰগ্ৰাম বা সম্বৰ্ধনা প্ৰগ্ৰামটো আমি ৰাখিছোঁ। সেৱন কৰিম আমাৰ যিবিলাক ল'ৰা ছোৱালী আছে বা সৰু হাই স্কুল, এম ই স্কুল বা হায়াৰ ছেকেণ্ডেৰী বা BA পঢ়া যিবিলাক ল'ৰা ছোৱালীবিলাক আছে, এইটোৱে মই আহ্বান কৰিম আপোনালোকে পঢ়াত গুৰুত্ব দিব বা পঢ়াত মনোযোগ দিব। এতিয়া বহুত এনেকুৱা বেয়া বস্তুবিলাক ওলাইছে। ধৰি লওক আমি মোবাইল ব্যৱহাৰ কৰোঁ, কিন্তু মোবাইলটো আপুনি ব্যৱহাৰৰ ওপৰত যদি আপুনি ভাল ব্যৱহাৰ কৰে ভাল হয়, কিন্তু বেয়া যদি ব্যৱহাৰ কৰে বেয়া হয়। আমাৰ ষ্টুডেণ্টবিলাক আমি দেখিবলৈ পাইছোঁ এইখিনি সময়ত বা এই মুহূৰ্তত মোবাইলত বহুত বেয়া হৈ আছে বা মোবাইলৰ কাৰণে বহু ষ্টুডেণ্টবিলাক ৰিজাল্টটো ভাল কৰিব নোৱাৰা হৈ আছে। 28তম আশা দিৱস আছিলে আমাৰ আদিনা আঞ্চলিকে এই কোকৰাঝাৰত পালন কৰিছে আশা দিৱস। লগতে আমাৰ ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিছে, SLC পাছ কৰিছে, সিহঁতক আশা তৰফৰ পৰা ফেলিচিটেশ্যন আজি দিছে। ময়ো ইয়াত আহিলোঁ, ভাগ ল'লোঁ। এইটো জাগাৰ আমাৰে জাগা হয় আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠী ইয়াতে বসবাস কৰে থাকে। তো সকলোৱে উন্নতি হওক মই এনকাৰেজ দিবৰ কাৰণে আহিছোঁ, হেল্প মই কৰিছোঁ। তো লগতে আমাৰ এই ৰিলিফো আছে কোকৰাঝাৰ ME স্কুলত। এই ৰিলিফতো মই ভিজিট কৰিলোঁ, অলপ মানে জাষ্ট ৰিলিফ দিলোঁ, অলপ দিলোঁ আৰু আহিম। তো মই সেইদিনাখন 18-19 জুনত আমাৰ এছেম্বলি হৈছিলে। এই এছেম্বলিত মই 19 তাৰিখত গোটেই আমাৰ নিচিমা অঞ্চলৰ বানপানীৰ সম্পৰ্কে মই দাঙি ধৰিছিলোঁ, কুৱেশ্যন মই কৰিছিলোঁ। আৰু ঠিক তেনেকৈয়ে আমাৰ এই কালামাটি ভূটানৰ পৰা যে পানী আহে, এই পানীয়ে এতিয়া ভাঙি পেলাই আহিছে, আহি পেলাই ইয়াত 17 ঘৰ কোকৰাঝাৰ ME স্কুলত ৰিলিফ হৈ আছে। তো মই গৈ পেলাই ভিজিট কৰিলোঁ, আকৌ মই আহি যাম। তো মোৰ অনুৰোধ সেইদিনাখনো মই গভৰ্ণমেণ্টত অনুৰোধ কৰিছোঁ যে যাতে অকল ৰিলিফ দিলেতো নহ'ব, যে বানপানীৰ লগত বহুত আমাৰ কোকৰাঝাৰ অঞ্চল আৰু ছবাইজাৰ আৰু আমাৰ মংগোলিয়ান ছাইডৰ মানুহবিলাকে বহুত ক্ষতিগ্ৰস্ত হৈছে। বেছিকৈ আমাৰ কোকৰাঝাৰ আদিবাসী আৰু বড়োবিলাকে বেছি ক্ষতিগ্ৰস্ত হৈছে। তো যাতে গভৰ্ণমেণ্টে যাতে বিশেষ ব্যৱস্থা প্ৰটেকশ্যনৰ কাৰণে লয়। আকৌ মই মানে গভৰ্ণমেণ্টক BTC গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্টত মই মানে অনুৰোধ কৰিছোঁ। কিমান বা আছিলে 50 বা মানে এতিয়া ফেলিচিটেশ্যন দিব। মই অলপ কথা কৈ পেলাই সিহঁতে এনকাৰেজ দি পেলাই মই এতিয়া বেলেগ ঠাইত আৰু মিটিং আছে, মই বেলেগত যাম। প্ৰতিনিধি ক'ব লগাখিনি মই এছেম্বলিত অলৰেডি উত্থাপন মই অলৰেডি কৰিছোঁ। এতিয়া গভৰ্ণমেণ্টে কি কৰে আমি চাম, ৰাইজে চাব, ৰাইজে কেনেকুৱা আমাৰ ওপৰতে
ৰাইজেতো গোটেই যাই পেলাই মানে ক'ব নোৱাৰে যে মই ইয়াৰ জাগাৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে পাব্লিকৰ মই ইলেক্টেড হিচাপে MCLA হিচাপে মই যি ক'ব লগা তাতে ক'লোঁ মই এই কথাখিনি যে মই যে এছেম্বলি উত্থাপন কৰিছোঁ ইয়াত যে প্ৰটেকশ্যন হ'ব লাগে এইটো আমাৰ পাব্লিকক জানে আৰু মই পাব্লিকক লৈ পেলাই 3বাৰ 4বাৰ আমাৰ ইয়াত এটা কমিটি আছে আমি বহিছিলোঁ বহি পেলাই আলোচনা কৰিছোঁ এতিয়া এই যাব সময়ত মানে প্ৰটেকশ্যন ৰাইজে যাব সময়ত বৰষুণটো দিলে তো যদি অলপ ৰ'দ দিয়ে পানীটো যদি শুকান হয় তেনেহ'লে আকৌ আমি ৰাইজক মিটিং মাতি পেলাই এই কমিটিৰ লগত মিটিং মাতি পেলাই আকৌ মানে ওপৰত যোৱাৰ ব্যৱস্থাটো আমি কৰিম গভৰ্ণমেণ্টে যদি নকৰে গভৰ্ণমেণ্টে কৰিলেতো ভাল এইটো অনুৰোধ